নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা মটন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিব বিচাৰিছোঁ। আধা কেজি মটন এনেদৰে বজাৰৰ পৰা লৈ আহিছোঁ। চাওকচোন কেনেকৈ কাটে ইমান খৰকৈ। এতিয়া মই 3টা বিলাহী লৈছোঁ, 3টা পিঁয়াজ লৈছোঁ আৰু 2টা আলু লৈছোঁ। এইখিনি মই এতিয়া কাটি ল'ম। বিলাহী, আলু আৰু আদা নহৰু গোটেইখিনি মই এনেদৰে কাটি আছোঁ। বিলাহীখিনি কাটিলোঁ, এতিয়া পিঁয়াজখিনি কাটিবলৈ ধৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব। এতিয়া আদা নহৰুখিনিও মই এনেদৰে বটি ল'ম। আৰু মই অলপমান ধনিয়া এনেদৰে ছিঙি ভালদৰে ধুই ল'ম। আধা কেজি মাংস লৈছিলোঁ, ছাগলী মাংস, এইখিনি মই ধুই ল'ম। মাংস চাওকচোন ইমান ধুনীয়া। মই মেৰিনেশ্যন কৰা নাই, এনেকৈ বনাম। এতিয়া মই দালচেনি লৈছোঁ, ডাঙৰ ইলাচি লৈছোঁ আৰু মছলাখিনি লৈ ল'ম প্লেট এখনত। তেজপাত লৈছোঁ, শুকান জলকীয়া লৈছোঁ 2টা আৰু ধনিয়া গুড়ি, গোটা জিৰা কেইটামান আৰু মিট মছলা লৈছোঁ অলপ, লং আৰু ইলাচি লৈছোঁ, জালুকো আছে কেইটামান আৰু গৰম মছলা অলপ লৈ লৈছোঁ এখন প্লেটত। এতিয়া মই কেৰাহীখনত ডাঙৰ চামুচেৰে 2 চামুচমান আন্দাজমতে তেল দি লৈছোঁ। মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো তেলে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই তেলখিনিত শুকান জলকীয়া, গোটা জিৰা, ইলাচি গোটেইখিনি গোটা মছলা যিবোৰ লৈছিলোঁ গোটেইখিনি দি দিছোঁ আৰু তেজপাতখিনিও দি দিলোঁ। এতিয়া পিঁয়াজখিনি দি এইখিনি মই ৰঙা হোৱালৈকে ভাজি থাকিম। কিছু সময়ৰ কাৰণে ফ্ৰাই কৰিম। এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াত দি দিছোঁ। পিঁয়াজখিনি অলপ ৰংচোৱা হোৱাৰ লগে লগে আদা নহৰুৰ পেষ্টখিনি দিছোঁ আৰু এইখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিম। ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিম। এতিয়া মই মাংসখিনি ইয়াত এড কৰি দিম। দহ 15 মিনিটৰ কাৰণে এইখিনি মই এনেদৰে লৰাই থাকিম, ভাজি থাকিম। সোৱাদ অনুসৰি নিমখটো এড কৰিছোঁ আৰু 15 মিনিটৰ কাৰণে এইখিনি মই ভাজি থাকিম। এতিয়া মই বিলাহীখিনি কাটি লৈছিলোঁ যে 3টা বিলাহী, এই বিলাহীখিনি এড কৰিছোঁ আৰু 5 মিনিটমান এনেদৰে ভাজি থাকিম। ছাগলী মাংস বনাওঁতে বহুত টাইম লাগি যায়। এতিয়া গেছৰ ফ্লেমটো ল' কৰি মই 10-15 মিনিটৰ কাৰণে ঢাকি ৰাখিছোঁ। আৰু ইফালে মই পিঁয়াজ, বিলাহী, তিয়ঁহ এনেদৰে কাটিবলৈ লৈছোঁ চালাড এখন বনাবলৈ। মাংস থাকিলে ল'ৰা ছোৱালীয়েও বেলেগ চব্জি নাখায়, সেইকাৰণে মই বেলেগ নবনাওঁ। এইখিনিও ৰেডি হৈ গ'ল চালাডখিনি। এতিয়া মই মছলাবিলাক যে লৈছিলোঁ, গৰম মছলা, ধনিয়া গুড়ি, মিট মছলা, সেই গোটেইখিনি দি অলপ সময়ৰ কাৰণে আৰু ভাজি থাকিম। আৰু হালধি গুড়িও এড কৰিছোঁ। প্ৰথমতে হালধি গুড়ি দিয়া নাই, তলত লাগি ধৰিব পাৰে, সেইকাৰণে মই পিছত হালধি গুড়িখিনি এড কৰিছোঁ, যিহেতু ছাগলী মাংস বনাওঁতে বহুত টাইম লাগি যায়। চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে।
কিছুমানে কুকাৰতো বনায়, মই কিন্তু আজি কেৰাহীতে বনাইছোঁ। এতিয়া আলুখিনি মই ইয়াত এড কৰি দিছোঁ আৰু অলপ সময় এনেদৰে ভাজি থাকিম। অলপ সময় ঢাকনিৰে ঢাকি ৰাখিম। এইফালে আঞ্জাও বনাই আছোঁ মাংসৰ আৰু বাচনো ধুই আছোঁ, 10টা কাম একেলগে হৈ থাকে। এতিয়া ঢাকনিখন গুচাই অলপ সময় লাৰি থাকিম আঞ্জাখন। এতিয়া অলপ সময় মই ভাজি আছোঁ, আলুখিনি সিজিছেনে চাই লৈছোঁ। আলুখিনিও প্ৰায় সিজিছে। এতিয়া মই ইয়াত গৰম পানী দিম। আপোনালোকে যিমান পৰিমাণত পানী দিব বিচাৰে দিব পাৰে। মই বেছি পনীয়া নকৰোঁ, গ্ৰেভি টাইপত ৰাখিম। এতিয়া গেছৰ ফ্লেমটো মই অলপ মিডিয়াম চাইজত কৰি দিছোঁ। ল' ফ্লেমত ৰাখিছিলোঁ প্ৰথমতে আৰু 10-15 মিনিটৰ কাৰণে মই ঢাকনিৰে ঢাকি ৰাখিম। এতিয়া ঢাকনিখন গুচাই দিলোঁ আৰু ইয়াত মই সেই কেঁচা ধনিয়া কাটি লৈছিলোঁ যে সেইখিনি ইয়াত এড কৰি দিম। আঞ্জাখন ৰেডি হৈ গ'ল। চাওকচোন আঞ্জাখনৰ কালাৰ ইমান ধুনীয়া হৈছে, খাবলৈও কিন্তু খুবেই টেষ্টি হৈছিল। আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এইফালে বাবু মুনুও স্কুলৰ পৰা আহি পালে। এতিয়া মই ভাত বাঢ়িম। এতিয়া মই ভাত বাঢ়িবলৈ লৈছোঁ। চালাডখিনি দি ল'লোঁ আৰু কাঁহীতে আঞ্জাও দি দিম, বাতি আৰু লেতেৰা কৰা নাই। কাঁহীতে দি দিছোঁ আঞ্জা। আপোনালোকে কেনেকুৱা ধৰণে বনাই ছাগলীৰ মাংস জনাবচোন কমেণ্টত। ময়ো তেনেদৰে বনাবলৈ চেষ্টা কৰিম। এতিয়া মই বাবু মুনুক ভাত বাঢ়ি দিলোঁ। সিহঁতে খাবলৈ ধৰিছে। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। সিহঁতে কৈছে বহুত ধুনীয়া হৈছে বোলে। আজিলৈ ধন্যবাদ।